হোৱা নাই। তেন্তে কোৱাই, তোমাৰ আদেশতে মই কুৰুক্ষেত্ৰ মহাসমৰৰ পৰা লৰি মই কম হৈছো জননী। তেন্তে শুন পুত্ৰ, এই যুদ্ধ তই পৰিত্যাগ কৰ। হয়, মোৰ সকলো শেষ হৈ গ'ল। মাত্ৰ তই আৰু দুখাখন জীয়াই আছ। মোৰ কথা শুন পুত্ৰ, এই যুদ্ধ তই পৰিত্যাগ কৰ। হয়, তুমি কিয় সেই একেটা কথাকে বাৰে বাৰে ধৰি আছা? কিয় মই সেই একেটা কথাকে বাৰে বাৰে ধৰি আছো? পুত্ৰ সুখ দেখি কি বুজাম তোক? ভৰ বয়সতে এটা এটাকৈ ৯৮টা পুত্ৰ গ'ল চিৰদিনলৈ। হয়, সিহঁতে মোৰ এই বুকুখন শুৱাই আছিল। কিন্তু আজি এই বুকু উদং হৈ গ'ল। মোৰ কথা শুন পুত্ৰ, এই যুদ্ধ তই পৰিহাৰ কৰ। হে জননী, পৰিহাৰ কৰিলে সমৰ, মৃত্যুপুৰীৰ পৰা আহিবনে উভতি মোৰ মৃত ভাতৃগণ? পৰিহাৰ কৰিলে সমৰ, পাৰিম জানো মুচিব জননী কপালৰ ভাগ্যৰেখা বিধাতাই লিখা? কোনেও নোৱাৰে মচিব বিধিৰ বিধান। সেই বুলি পুত্ৰ আপোন ঘৰত জ্বলিলে যি ভীষণ অগ্নি, তাক আৰু দুগুণে জ্বলিবলৈ নিদিবি পুত্ৰ, তাক আৰু দুগুণে জ্বলিবলৈ নিদিবি। এই অগ্নিয়ে দহন কৰিলে মোৰ ভাতা চেনেহৰ, এই অগ্নিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন। সেই অগ্নি জলক জননে হয়তো ভস্ম হব চিৰকত্বৰ, নতু নিজেই জ্বলি পৰি ছাই হৈ উৰি উৰি গুচি যাম তোৰ জোৰালৈ।